আজি 21/2/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, জ্ঞানৰূপী তৰোৱালত যোগৰ ধাৰ অৰ্থাৎ তীক্ষ্ণতা লাগে, তেতিয়াহে বিজয় হ'ব। জ্ঞানত যোগৰ ধাৰ থাকিলে তেতিয়া তাৰ প্ৰভাৱ নিশ্চয় পৰিব। প্ৰশ্ন: তোমালোক হৈছা ঈশ্বৰৰ পয়গম্বৰ অৰ্থাৎ দূত। তোমালোকে গোটেই জগতক কি বাৰ্তা দিব লাগে? উত্তৰ: গোটেই জগতক বাৰ্তা দিয়া যে ঈশ্বৰে কৈছে, তোমালোক সকলোৱে নিজক আত্মা বুলি বুজা, দেহ অভিমান এৰা, একমাত্ৰ মোক পিতাক স্মৰণ কৰা, তেতিয়া তোমালোকৰ শিৰৰ পৰা পাপৰ বোজা আঁতৰি যাব। এজন পিতাৰ স্মৃতিৰে তোমালোক পাৱন হৈ যাবা। অন্তৰ্মুখী সন্তানসকলেহে এনেকুৱা বাৰ্তা সকলোকে দিব পাৰে। ওম শান্তি। পিতাই বুজাইছে যে যিকোনো মনুষ্য মাত্ৰেই লাগিলে দৈৱিক গুণধাৰীয়েই হওক বা আসুৰী অৱগুণধাৰীয়েই হওক, তেওঁক ভগৱান বুলি ক'ব নোৱাৰি। এয়াতো সন্তানসকলে জানে, দৈৱিক গুণধাৰী থাকে সত্য যুগত, আসুৰী অৱগুণধাৰী থাকে কলি যুগত। সেয়েহে বাবাই লিখনিও তৈয়াৰ কৰিছে যে দৈৱিক গুণধাৰী হোৱা নে আসুৰী অৱগুণধাৰী হোৱা, সত্যযুগী হোৱা নে কলিযুগী, এই কথাবোৰ কাচিতহে মনুষ্যই বুজিব পাৰে। তোমালোকে শ্ৰীৰ চিত্ৰৰ ওপৰত বহুত ভালকৈ বুজাব পাৰা। তোমালোকৰ জ্ঞানৰ বাণ বৰ ভাল, কিন্তু তাত ধাৰ লাগে। যেনেকৈ তৰোৱালতো ধাৰ থাকে, কিছুমান অতি তীক্ষ্ণ ধাৰযুক্ত হয়। যেনেকৈ গুৰু গোবিন্দ সিংহৰ তৰোৱাল বিদেশলৈ লৈ গ'ল, সেই তৰোৱাল লৈ পৰিক্ৰমা লগায়, অতি পৰিষ্কাৰকৈ ৰাখে। কিছুমান দুপইচাৰ তৰোৱালো থাকে, যিবিলাক ধাৰযুক্ত হয়, সেইবোৰ বহুত চোকা হয়, সেইবোৰৰ দাম বহুত। সন্তানসকলৰ ক্ষেত্ৰতো এনেকুৱা। কিছুমানৰ জ্ঞান বহুত আছে, যোগৰ ধাৰ কম। যিসকল বান্ধোনত থাকোতা গৰীব, তেওঁলোকে শিৱ বাবাক বহুত স্মৰণ কৰে। তেওঁলোকৰ জ্ঞান কম, যোগৰ ধাৰ বহুত। তেওঁলোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ আছে। যেনেকৈ অৰ্জুন আৰু ভীলৰো এটা দৃষ্টান্ত দিয়ে, বাণ মৰাত অৰ্জুনতকৈ ভীল দক্ষ হৈ গ'ল। অৰ্জুন অৰ্থাৎ যিসকল ঘৰত থাকে, নিতৌ শুনে, তেওঁলোকতকৈ বাহিৰত থকাসকল বেছি তীক্ষ্ণ হৈ যায়। জ্ঞানৰ ধাৰ থকাসকলৰ আগত তেওঁলোক নতশিৰ হয়, নিয়তি বুলিয়েই কোৱা হ'ব। কোনোবা অকৃতকাৰ্য হ'লে বা দেউলীয়া হ'লে তেতিয়া ভাগ্যক ধিয়াই থাকে। জ্ঞানৰ লগতে যোগৰ ধাৰো নিশ্চয় লাগে। যদি ধাৰ নাই, তেন্তে কুকুৰা চৰাইৰ দৰে জ্ঞানী সন্তানসকলেও অনুভৱ কৰে। কাৰোবাৰ পতিৰ প্ৰতি, কাৰোবাৰ অন্য কাৰোবাৰ প্ৰতি প্ৰেম থাকে। জ্ঞানত বহুত চোকা, কিন্তু ভিতৰত সংঘাত চলি থাকে। ইয়াতো একেবাৰে সাধাৰণ হৈ থাকিব লাগে। সকলো দেখিও যেন একো দেখাই নোপোৱা। একমাত্ৰ পিতাৰ প্ৰতিহে প্ৰীতি আছে। সেইবাবেতো গায়ন কৰা হয়, হাতেৰে কাম কৰি থাকা, অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰি থাকা। কাৰ্যালয় আদিত কাম কৰি থাকিও বুদ্ধিত যাতে এইটো স্মৃতি থাকে যে মই আত্মা। বাবাই নিৰ্দেশ দিছে যে মোক স্মৰণ কৰি থাকা। ভক্তি মাৰ্গতো কাম কাজ কৰি থাকি কোনোবা নহয় কোনোবা ইষ্ট দেৱতাক স্মৰণ কৰি থাকে। সেয়াটো হৈছে শিলৰ প্ৰতিকৃতি, তাত আত্মাটো নাই। লক্ষ্মীনাৰায়ণকো পূজা কৰা হয়, সেয়াও শিলৰ মূৰ্তি নহয় জানো? সোধা, এওঁলোকৰ আত্মা ক'ত আছে? এতিয়া তোমালোকে বুজি পোৱা নিশ্চয় কিবা নাম ৰূপত আছে। এতিয়া তোমালোক আকৌ যোগ বলেৰে পাৱন দেৱতা হৈ আছা। লক্ষ্য উদ্দেশ্যও আছে। দ্বিতীয় কথা বাবাই বুজাই, জ্ঞান সাগৰ আৰু জ্ঞান গংগা এই সংগম যুগতহে থাকে। মাথো এই এটা সময়তে থাকে। জ্ঞান সাগৰ আহেই কল্পৰ এই পুৰুষোত্তম সংগম যুগত। জ্ঞান সাগৰ হৈছে নিৰাকাৰ পৰম পিতা পৰমাত্মা শিৱ। তেওঁক নিশ্চয় শৰীৰ লাগে, যাতে বাৰ্তালাপো কৰিব পাৰে। বাকী পানীৰতো কোনো কথাই নাই। এই জ্ঞান তোমালোকে সংগম যুগতহে পোৱা। বাকী সকলোৰে ভক্তি আছে।
ভক্তি মাৰ্কসকলে পানীকো পূজা কৰি থাকে। পতিত পাৱনটো এজনেই পিতা, তেওঁ কেৱল এবাৰহে আহে যেতিয়া পুৰণি সৃষ্টিৰ পৰিৱৰ্তন হবৰ হয়। এতিয়া এয়া কাৰোবাক বুজাবৰ বাবে বুদ্ধিও লাগে। একান্তত বিচাৰ সাগৰ মন্থন কৰিব লাগে। কি লিখো, যাৰ দ্বাৰা মনুষ্যই এইটো বুজিব পাৰে যে শিৱই হৈছে জ্ঞান সাগৰ, পৰম পিতা পৰমাত্মা। তেওঁ যেতিয়া আহে, তেওঁৰ সন্তানসকল যিসকল ব্ৰহ্মা কুমাৰ কুমাৰী হয়, তেওঁলোকে জ্ঞান ধাৰণ কৰি জ্ঞান গংগা হৈ যায়। জ্ঞান গংগা অনেক আছে, যিয়ে জ্ঞান শুনাই থাকে। তেওঁলোকেহে সদ্গতি কৰাব পাৰে। পানীত স্নান কৰিলে পাৱন হ'ব নোৱাৰে। জ্ঞান কেৱল সংগমতহে উপলব্ধ হয়। এয়া বুজাবলৈ বহুত যুক্তিৰ আৱশ্যক, বহুত অন্তৰ্মুখী হোৱাৰ দৰকাৰ। শৰীৰৰ বোধ এৰি নিজক আত্মা বুলি বুজিব লাগে। এই সময়ত তোমালোকে এনেকৈ কবা, আমি পুৰুষাৰ্থী। স্মৰণ কৰি কৰি যেতিয়া পাপ মোচন হৈ যাব, তেতিয়া যুদ্ধ আৰম্ভ হ'ব। তেতিয়ালৈকে সকলোৱে বাৰ্তা পাই যাব। বাণী অথবা বাৰ্তা শিৱ বাবাইহে দিয়ে। ঈশ্বৰক পয়গম্বৰ বুলি কোৱা হয় নহয়। তোমালোকে সকলোকে এইটো বাৰ্তা দিয়া যে যদি নিজক আত্মা বুলি বুজি পৰম পিতা পৰমাত্মাৰ সৈতে যোগসূত্ৰ গঢ়া, তেন্তে বাবাই প্ৰতিশ্ৰুতি দিছে যে তোমালোকৰ জন্ম জন্মান্তৰৰ পাপ মোচন হৈ যাব। এয়াতো পিতাই ব্ৰহ্মাৰ মুখৰ দ্বাৰা বুজায়। পানীৰ গংগাই কি বুজাব? বেহদৰ পিতাই বেহদৰ সন্তানসকলক বুজায়, তোমালোক সত্য যুগত কিমান সুখী সমৃদ্ধশালী আছিলা, এতিয়া দুখী কঙাল হৈ গৈছা। এয়া হৈছে বেহদৰ কথা। বাকী এই চিত্ৰ আদি সকলো ভক্তি মাৰ্গৰ। এই ভক্তি মাৰ্গৰ সামগ্ৰীও তৈয়াৰ হ'বলগীয়া আছে। শাস্ত্ৰ গঢ়া, পূজা কৰা, এয়া ভক্তি নহয় জানো? মই জানো শাস্ত্ৰ আদি পঢ়াওঁ। মইতো তোমালোক পতিতসকলক পাৱন কৰি তুলিবলৈ জ্ঞান শুনাওঁ যে নিজক আত্মা বুলি বুজা। এতিয়া আত্মা আৰু শৰীৰ দুয়োটাই পতিত। এতিয়া পিতাক স্মৰণ কৰা, তেতিয়া তোমালোক এনেকুৱা দেৱতা হৈ যাবা। দেহৰ সকলো পুৰণি সম্বন্ধীয় সকলৰ প্ৰতি থকা মমত্ব শেষ হৈ যাব। গায়নো আছে, আপুনি আহিলে আমি আৰু অন্য কাৰো পৰা নুশুনো। কেৱল আপোনাৰ সৈতে সকলো সম্বন্ধ গঢ়িম আৰু অন্য সকলো দেহদাৰীক পাহৰি যাম। এতিয়া পিতাই তোমালোকক নিজৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিয়ে। পিতাই কয়, মোৰ সৈতে যোগসূত্ৰ গঢ়িলেহে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। তোমালোক নতুন সৃষ্টিৰ মালিক হৈ যাবা। এয়া হ'ল লক্ষ্য উদ্দেশ্য। ৰজাৰ লগত নিশ্চয় প্ৰজাও থাকিব লাগে। ৰজাসকলক দাস দাসীও লাগে। পিতাই সকলো কথা বুজাই থাকে। ভালকৈ যোগযুক্ত হৈ নাথাকিলে, দৈবী গুণ ধাৰণ নকৰিলে, তেন্তে উচ্চ পদ কেনেকৈ পাব? ঘৰত কিবা নহয় কিবা কথাত কাজিয়া পেচাল হয় নহয়। পিতাই লিখি দিয়ে, তোমাৰ ঘৰত কলহ হৈ থাকে, সেয়েহে জ্ঞান ধাৰণ নহয়। বাবাই সোধে, স্ত্ৰী পুৰুষ দুয়ো ভালকৈ চলি আছানে? চাল চলন বহুত ভাল হোৱা উচিত। ক্ৰোধৰ অংশও যাতে নাথাকে। এতিয়াতো সৃষ্টিত কিমান হাই কাজিয়া আৰু অশান্তি। তোমালোকৰ মাজতো বহুত জ্ঞান যুগত তীক্ষ্ণ হৈ গ'লে আৰু বেছি স্মৰণ কৰিবলৈ লাগি যাব। তোমালোকৰ অভ্যাসো ভাল হৈ যাব আৰু বুদ্ধিও বিশাল হৈ যাব। বাবাৰ সৰু চিত্ৰ ইমান পচন্দ নকৰে। সকলোবোৰ চিত্ৰ ডাঙৰ হ'ব লাগে। বাহিৰত মুখ্য স্থানবোৰত ৰাখা, যেনেকৈ নাটকৰ ডাঙৰ ডাঙৰ চিত্ৰ ৰাখে নহয়, ভাল ভাল চিত্ৰ তৈয়াৰ কৰা যাতে অলপো বেয়া হৈ নাযায়। চিৰিৰ চিত্ৰও বহুত ডাঙৰকৈ সাজি এনেকুৱা ঠাইত ৰাখা যাতে সকলোৰে দৃষ্টি পৰে। চিত্ৰৰ ৰং আদি এনেকুৱা উৎকৃষ্ট হ'ব লাগে যাতে পানী বা ৰ'দত নষ্ট হৈ নাযায়। মুখ্য স্থানবোৰত ৰাখি দিয়া, নতুবা ক'ৰবাত প্ৰদৰ্শনী পাতিলে মুখ্য ২-৩খন চিত্ৰই যথেষ্ট। এই সৃষ্টিচক্ৰৰ চিত্ৰও বাস্তৱত দেৱালৰ সমানকৈ তৈয়াৰ কৰিব লাগে। লাগিলে ৮-১০ জনে উঠাই ৰাখক। কোনোবাই দূৰৰ পৰা চালে যাতে একেবাৰে স্পষ্টকৈ গম পাই যায়।
সত্য যুগত ইমানবোৰ ধৰ্মটো নাথাকে। তেওঁলোকেতো পাছতহে আহে। প্ৰথমতে স্বৰ্গত বহুত কম সংখ্যক মনুষ্য থাকে। এতিয়া স্বৰ্গ নে নৰক তোমালোকে ইয়াৰ ওপৰত বহুত ভালকৈ বুজাব পাৰা। যিয়ে আহে তেওঁলোকক বুজাই থাকা। ডাঙৰ ডাঙৰ চিত্ৰ ৰাখিব লাগে। কেনেকৈ পাণ্ডৱৰ ডাঙৰ ডাঙৰ মূৰ্তি সাজে। তোমালোকো পাণ্ডৱ নোহোৱা জানো? শিৱ বাবাইতো সংগমত পঢ়ায়। সেই শ্ৰীকৃষ্ণ হৈছে সত্য যুগৰ প্ৰথম ৰাজকুমাৰ। তোমালোকে বুজাই বুজাই নিজৰ ৰাজ্য স্থাপনা কৰি লোৱা। কোনোৱে পঢ়ি পঢ়ি আকৌ এৰি দিয়ে। বিদ্যালয়তো কোনোবাই পঢ়িব নোৱাৰিলে পঢ়া এৰি দিয়ে। ইয়াতো বহুত আছে, যিয়ে পঢ়া এৰি দিছে তেন্তে তেওঁলোক স্বৰ্গত নাহিব জানো? মই বিশ্বৰ মালিক কোনোবাই যদি মোৰ পৰা দুটা শব্দও শুনে তেন্তে স্বৰ্গত নিশ্চয় আহিব। আগলৈ গৈ বহুতে শুনিব। এই গোটেই ৰাজধানী স্থাপনা হ'ব কল্প পূৰ্বৰ দৰে। সন্তানসকলে বুজি পায় আমি অনেকবাৰ ৰাজ্য প্ৰাপ্ত কৰিছো, পুনৰ হেৰুৱাইছো। হীৰাৰ দৰে আছিলো, আকৌ কৰিৰ দৰে হলো। ভাৰত হীৰাতুল্য আছিল, এতিয়া আকৌ কি হৈ গল? ভাৰতটো এখনেই হ'বগৈ। এই সংগমক পুৰুষোত্তম যুগ বুলি কোৱা হয়। উত্তমতকৈও উত্তম পুৰুষো আছে, বাকী সকলো কনিষ্ঠ। যি পূজ্য আছিল তেওঁলোকে পুনৰ পূজাৰী হৈ গল। 84 জন্ম লয়, সেই শৰীৰো শেষ হৈ গল, আত্মাও তমোপ্ৰধান হৈ গল। যেতিয়া শত্ৰুপ্ৰধানত হৈ থাকে তেতিয়াতো পূজাই নকৰে। চৈতন্য ৰূপত আছে। এতিয়া তোমালোকে শিৱ বাবাক চৈতন্য ৰূপত স্মৰণ কৰা। আকৌ পূজাৰী হৈ গল, তেতিয়া পাথৰক পূজা কৰিবা। এতিয়া বাবা চৈতন্য ৰূপত আছে নহয়, আকৌ তেওঁৰেই পাথৰৰ মূৰ্তি সাজি পূজা কৰি থাকে। ৰাৱণ ৰাজ্যত ভক্তি আৰম্ভ হয়। আত্মা সেই সকলেই ভিন্ন ভিন্ন শৰীৰ ধাৰণ কৰি আহিছে। অধঃপতিত হোৱা বাবে ভক্তি আৰম্ভ হয়। বাবা পুনৰ আহি জ্ঞান দিয়ে, গতিকে দিন আৰম্ভ হৈ যায়। ব্ৰাহ্মণ তথা দেৱতা হৈ যায়। এতিয়াতো দেৱতা বুলি কোৱা নহয়, ব্ৰহ্মাটো সত্য যুগত নাথাকে। ইয়াত ব্ৰহ্মাই তপস্যা কৰি আছে। মনুষ্য নহয় জানো? শিৱ বাবাক শিৱ বুলিয়েই কোৱা হয়। এওঁৰ শৰীৰত আছে যদিও শিৱ বাবা বুলিয়েই কব, অন্য কোনো নাম ৰখা নহয়। এওঁৰ শৰীৰত শিৱ বাবা আহে। তেওঁ জ্ঞানৰ সাগৰ। এই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা জ্ঞান দিয়ে। গতিকে চিত্ৰ আদিও বহুত বুজিবলৈহে তৈয়াৰ কৰিব লাগে। চিত্ৰৰ লিখনিবোৰেই কামত আহে। পতিত পাৱন পানীৰ সাগৰ নে পানীৰ নদীবোৰ, নে জ্ঞানৰ সাগৰ আৰু তেওঁৰ পৰা ওলোৱা জ্ঞান গংগা ব্ৰহ্মা কুমাৰ কুমাৰীসকল। এওঁকে পিতাই জ্ঞান দিয়ে। ব্ৰহ্মাৰ দ্বাৰা যি ব্ৰাহ্মণ হয় তেওঁলোকেই আকৌ দেৱতা হয়। বিৰাট ৰূপৰ চিত্ৰও বহুত ডাঙৰকৈ দেখুৱাব লাগে। এয়া হ'ল মুখ্য চিত্ৰ। বাবাই বুজায়, মৰমৰ সন্তানসকল, তোমালোকে নিজৰ বুদ্ধি সভ্য কৰি তুলিব লাগে। যেতিয়া বাবাই দেখে যে এওঁৰ দৃষ্টি আসুৰিক, তেতিয়া গম পাই যায় যে এওঁ চলিব নোৱাৰিব। তোমালোক আত্মাসকল এতিয়া ত্ৰিকালদৰ্শী হৈছা, এয়া কোনোবা বিৰলজনেহে বুজি পায়। বহুত বুদ্ধিহীন আছে, পিতাক এৰি দিয়ে। এয়াতো সন্তানসকলে বুজি পায় যে ৰাজধানী স্থাপনা হৈ আছে, তাত সকলো প্ৰকাৰৰ লাগে। অন্তিম সময়ত সকলো সাক্ষাৎকাৰ হ'ব। প্ৰথম শ্ৰেণীৰ দাস দাসীও হ'ব। প্ৰথম শ্ৰেণীৰ দাসীয়ে শ্ৰীকৃষ্ণৰ লালন পালন কৰিব। বাচন পৰিষ্কাৰ কৰোতা, খাদ্য খুৱাই দিওঁতা, চাফ চিকুণ কৰোতা সকলো থাকিব। ইয়াৰ পৰাই ওলাব। প্ৰথম নম্বৰ সকলে নিশ্চয় উচ্চ পদ পাব। সেইটো অনুভৱ হয়। সন্তানসকলৰ পৰা বাবাৰ অনুভৱ হয় যে এওঁ বহুত ভালকৈ মুৰলী শুনায়। কিন্তু যুগ কম, কোনোবা স্ত্ৰী পুৰুষতকৈ আগবাঢ়ি যায়। এজন জ্ঞানত চলিলে কয়, বাবা আনটো চকা ঠিক নহয়। এজনে আনজনক সাৱধান কৰিব লাগে। প্ৰবৃত্তিৰ মাৰ্গ নহয় জানো? যোৰা একেধৰণৰ হ'ব লাগে। নিজৰ সমান কৰি তুলিব লাগে। অন্তিম সময়ত তোমালোকে সৃষ্টিখনকেই পাহৰি যাবা।
বুজি পোৱা নহয় যে মই হংস, এওঁ পগলী, কাৰোবাৰ কিবা অৱগুণ, কাৰোবাৰ আন কিবা টনাটনিও চলে। বহুত চেষ্টা কৰিবলগীয়া হয়, হয়ো বহুত সহজ, ছেকেণ্ডত জীৱন মুক্তি। কোনো খৰচ নকৰাকৈ উচ্চ পদ পাব পাৰে। যিসকল গৰীব তেওঁলোকে বহুত ভাল সেৱা কৰি থাকে। এইটো জানা নহয় কোন কোন খালী হাতেৰে আহিছে, বহুত কিছু লৈ অহাসকল আজি নাই আৰু গৰীবসকলে বহুত উচ্চ পদ পাই আছে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ। জ্ঞানৰূপী তৰোৱালত স্মৃতিৰ ধাৰ দিবলৈ কৰ্ম কৰি অন্তৰ্মুখী হৈ অভ্যাস কৰিব লাগে যে মই আত্মা। মোক আত্মাক পিতাই নিৰ্দেশ দিছে নিৰন্তৰ মোক স্মৰণ কৰা। এজন পিতাৰ প্ৰতি সঁচা প্ৰীতি ৰাখা, দেহ আৰু দেহৰ সম্বন্ধীয়সকলৰ পৰা মমত্ব আঁতৰাই দিয়া। 2 নম্বৰ। প্ৰবৃত্তিত থাকি ইজনে সিজনক সাৱধান কৰি হংস হৈ উচ্চ পদ ল'ব লাগে। ক্ৰোধৰ অংশও ত্যাগ কৰিব লাগে। নিজৰ বুদ্ধি সভ্য কৰি তুলিব লাগে। বৰদান। সাক্ষী হৈ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰাওঁতা কৰ্তাবোধৰ পৰা মুক্ত অশৰীৰী হোৱা। সাক্ষী হৈ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰাওঁতা কৰ্তাবোধৰ পৰা মুক্ত অশৰীৰী হোৱা। যেতিয়াই বিচৰা শৰীৰত আহা আৰু যেতিয়াই বিচৰা অশৰীৰী হৈ যোৱা। কোনো কৰ্ম কৰিবলগীয়া হ'লে তেতিয়া কৰ্মেন্দ্ৰিয়ৰ আধাৰ লোৱা, কিন্তু আধাৰ লওঁতা মই আত্মা, এইটো নাপাহৰিবা। কৰোঁতা নহয়, কৰাওঁতাহে। যেনেকৈ আনৰ দ্বাৰা কাম কৰালে তেতিয়া নিজক পৃথক বুলি ভাবা, তেনেকৈ সাক্ষী হৈ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰোৱা, তেতিয়া কৰ্তাবোধৰ পৰা মুক্ত অশৰীৰী হৈ যাবা। কৰ্মৰ মাজে মাজে 1-2 মিনিটো অশৰীৰী হোৱাৰ অভ্যাস কৰিলে অন্তিম সময়ত বহুত সহায় পাবা। শ্লোগান। বিশ্বৰ ৰজা হ'বলৈ হ'লে বিশ্বক শক্তিৰ প্ৰকম্পন দিওঁতা হোৱা। বিশ্বৰ ৰজা হ'বলৈ হ'লে বিশ্বক শক্তিৰ প্ৰকম্পন দিওঁতা হোৱা। ওম শান্তি।